নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মানৱ আৰু সকলোকে পুনৰবাৰ স্বাগতম জনালো আমাৰ অন্য এটা ভিডিঅ'লৈ। আৰু সকলোকে গুড মৰ্ণিং। জাষ্ট বিচনাৰ পৰা উঠি আহি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আৰু বাকী এইফালে চাওক, মৰ্ণিং অলপ ভিউ কি ধুনীয়া লাগিছে। বতৰটো ইমান এটা ভাল নহয়, মানে মেঘ তুলিছে, মানে বৰষুণ আহিব আৰু চাওক। আৰু গাইছ, আজি মানে মই বজাৰত হাঁহ বিক্ৰী কৰিবলৈ যাম বুলি ভাবিছোঁ। তো তাৰ কাৰণে ভাবিলোঁ যে আজি এটা ভিডিঅ' বনাই দিওঁ, যিহেতু দুদিন মানে হ'ল মানে ভিডিঅ' দিবই পৰা নাই। তো তেনেকুৱাকৈ মানে কণ্টেণ্টবোৰ মিলাই পৰাই নাই। তো ভাবিলোঁ যে আজি এটা ভিডিঅ' বনাই দিওঁ। যিসকলে মোৰ আগৰ পৰা ভিডিঅ'বোৰ চাই থাকা তেওঁলোকে হয়তো গম পোৱা যে আমি কিমান পিচ হাঁহ আনি ভৰাইছিলোঁ আমাৰ ফাৰ্মত, আৰু বৰ্তমান কিমান পিচ আছে সেইটো হয়তো আপোনালোকে গম পোৱা। আৰু যিসকলে গম নাপোৱা অলপমান পিছত জনাই আছোঁ বাৰু, গোটেইখিনি কথা জনাম। আৰু আজি সেই হাঁহখিনি সম্পূৰ্ণ 3 মাহ 12 দিন হৈ গ'ল, মানে প্ৰায় 3.5 মাহ হৈ গ'ল। আৰু এই 3.5 মাহত যদি হাঁহখিনি বিক্ৰী কৰোঁ কিমান টকা পাওঁ, কিমান লাভ হয় নে কিমান লোকচান হয়, গোটেইখিনি জনাই আছোঁ। যিহেতু আজি বজাৰত বিক্ৰী কৰিবলৈ যাম, তো দেখা পাবা কিমানখিনি টকা পাওঁ। তো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা একেলগে চাই থাকক, গোটেইখিনি কথা জনাই আছোঁ। আৰু লগতে 3.5 মাহত হাঁহৰ ৱেটটো কিমান আহিল সেইখিনিও জনাই আছোঁ। আৰু 2 দিনমান আগতে মানে মই বেপাৰীক আহিবলৈ গৈছিলোঁ, আৰু বেপাৰী আহিছিল। আৰু বেপাৰী আহি মানে যেতিয়া হাঁহবিলাক যেতিয়া দাঙি চোৱাৰ পিছত যেতিয়া এই হাঁহৰ যে সৰু সৰু ভমাক আছে ন, তো তাৰ কাৰণে মানে হাঁহবিলাক পচন্দ নকৰে, আৰু তাৰ কাৰণে হাঁহৰ দামটো বহুতখিনি কম দিয়ে, 600 টকা মাত্ৰ দিয়ে 3 মাহত। তো তেনেকুৱাকৈ লছ হয়, তো তাৰ কাৰণে দিয়া নাই। তো ভাবিছোঁ মানে হাঁহখিনি আমি বজাৰত যাই মানে এতিয়া দুটাকৈ বজাৰ লৈ যাম আৰু তেনেকুৱাকৈ বিক্ৰী কৰিম। তো আজি ভাবিছোঁ 4-5 যিমান পাৰোঁ আৰু সেইখিনি লৈ যাম। তো দেখা পাবা কিমানখিনি টকা পাওঁ। বেপাৰী দিয়াতকৈ আমাৰ অলপমান বেছি পাওঁ নে নাপাওঁ সেই দেখা পাবা। তো বলক এতিয়া যাওঁ ঘৰলৈ, আৰু ঘৰতে হাঁহখিনি দেখুৱা আৰু অলপমান পিছতে যাম আৰু বজাৰত। তো বলক বেছি দেৰি নকৰে আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক, তো গোটেইখিনি কথা জনাই আছোঁ। এতিয়া বলক ঘৰলৈ যাওঁ। আৰু গাইছ আহিলোঁ ঘৰত, আৰু সোমাইছোঁ বৰ্তমান হাঁহ ৰখা ঘৰটোত। বাকী এইফালে আছে এইবোৰ হাঁহ, মানে ওলাই যাব খুজি আছে, তাৰ কাৰণে সিহঁতে কান্দি আছে। এই হাঁহবিলাকৰ বয়স হ'ল 3 মাহ 12 দিন, প্ৰায় 3.5 মাহ আৰু এইবিলাক হাঁহবিলাকৰ বয়স। আৰু এতিয়া ক'বলৈ গৈ আছোঁ আমাৰ ইয়াতে বৰ্তমান কিমান পিচ হাঁহ আছে। যিসকলে মোৰ আগৰ পৰা ভিডিঅ'বোৰ চাই থকা তেওঁলোকে হয়তো গম পোৱা যে আমি 50 পিচ হাঁহ আনি ইয়াতে ভৰাইছিলোঁ, আৰু তাৰে 4 পিচ হাঁহ মৰি গৈছিল। আৰু যোৱা 2 দিনমান আগত 2টা হাঁহ বজাৰত বিক্ৰী কৰা হৈছে, আৰু বৰ্তমান আছে ইয়াতে 44 পিচ। এইফালে এনেকুৱা আছে, বৰ্তমান ইয়াতে হাঁহ আছে 44 পিচ এইফালে। আৰু ইয়াৰ পৰা এতিয়া হাঁহখিনি ধৰি ৱেটটো জুখি চাম, আৰু অলপমান পিছতে যাম আৰু বজাৰত বিক্ৰী কৰিবলৈ। চাওঁ এতিয়া কিমান টকা পাওঁ, আৰু সেই 2টা হাঁহ বিক্ৰী মানে যোৱা 2 দিনমান আগত মানে 2টা হাঁহ বিক্ৰী কৰি কিমান টকা পোৱা হৈছিল সেইখিনি অলপমান পিছত জনাই আছোঁ। এতিয়া বলক হাঁহখিনি ধৰোঁ আৰু ৱেটখিনি জুখি চাওঁ। আৰু ইয়াতে এতিয়া হাঁহ খোলা হ'ব, কোনটাকে ডাঙৰ হ'ব। আৰু এইফালে প্ৰথমটো হাঁহ ধৰিলোঁ, এতিয়া ৱেটটো জুখি চাম হ'ব লাগে তো। চলিলে কেজি 700। কেজি 470, 1 কেজি 500। আৰু লৈ যাওঁ অকমান কমিলহে দাম টকা দাম। আৰু এতিয়া এইখিনি এনেকৈ এৰি দিয়া হ'ল। এইফালে যা যা যা, তোমাৰ আজি নাই যা, ওলাও। এতিয়া সেই যে 2 দিনমান আগতে 2টা হাঁহ বিক্ৰী কৰা হৈছিল, এতিয়া তাৰে হিচাপখিনি দেখুৱাই আছোঁ। এইফালে চাওক আছিল 50 পিচ, তাৰে 4 পিচ মৰি গৈছিল। তো তেতিয়া আছিল 46 পিচ, আৰু 46 পিচৰ 2 দিনমান আগত 2টা হাঁহ বিক্ৰী কৰা হৈছিল। তো 2টা হাঁহ বিক্ৰী কৰি পাইছোঁ 800 টকা, আৰু পাৰ পিচ হাঁহৰ ৱেট আছিল 1 কেজি 500 এনেকুৱাকৈ আছিল। আৰু তো 2টা হাঁহ মিলি আছিল 3 কেজি। তো 2টা হাঁহ আছিল 3 কেজি, আৰু পাইছিলোঁ 800 টকা। আৰু বৰ্তমান আছে 44 পিচ। আৰু এতিয়া চাওঁ আজি কিমান পিচ হাঁহ বিক্ৰী কৰোঁ। তো গাইছ দেখা পালা 3.5 মাহত হাঁহৰ ৱেট কেনেকৈ আহিছে। 1 কেজি 400, 500, 600, 700 ইমান মানৰ ভিতৰত আছে। আৰু যিকেইটা হাঁহ আজি বজাৰত বিক্ৰী কৰিবলৈ নিম সেই হাঁহকেইটা বান্ধি থলোঁ, আৰু যিকেইটা হাঁহ মানে আজি বজাৰত বিক্ৰী কৰিবলৈ নিনো সেইকেইটা হাঁহক এৰি দিলোঁ। আৰু সিহঁতে আহি বৰ্তমান ইয়াতে সোমাল। এইফালে চাওক এইবোৰ হাঁহ, আৰু সেইফালে আছে সেইবোৰ বৰ্তমান ইয়াতে থাকিব আৰু গোটেই দিনটোৰ কাৰণে।
দিয়ক এতিয়া ডাইৰেক্ট লগ পাই আছোঁ যেতিয়া বজাৰত হাঁহ বিক্ৰী কৰিবলৈ যাওঁ আৰু কিমান লাভ হয় চাওঁ এতিয়া আজি মানে 3.5 মাহৰ হাঁহ বিক্ৰী কৰি কিমান টকা লাভ কৰিব পাৰোঁ দিয়ক এতিয়া ডাইৰেক্ট লগ পাই আছোঁ যেতিয়া হাঁহ বিক্ৰী কৰিবলৈ যাওঁ আৰু গাইছ বজাৰত যাবৰ কাৰণে ৰেডি হ'লোঁ এতিয়া বলক হাঁহখিনি কিমানটা নিওঁ আৰু সেইখিনি দেখুৱাওঁ তাৰপিছত গৈ আছোঁ বজাৰলৈ বলক এতিয়া হাঁহখিনি দেখুৱাওঁ আৰু যাওঁ তো ইফালে 4টা আছে এই এক যোৰা আৰু লগতে ইফালে এক যোৰা তো আজি এনেকৈ 6টা হাঁহ নিয়া হ'ব এই যে এটা চাওঁ 1 কেজি 235 3 কেজি 235 এই জোড়া দুটা 3 কেজি 310 3.5 কেজি ওটা আর বাড়ে দাও তো আজি এনেকুৱাকে এই 3 জোড়া আজি লৈ যাম ইফালে এক জোড়া আৰু ইফালে এক জোড়া ইফালে 3 জোড়া 6টা হাঁহ আজি লৈ যাম কিমান পাও চাও এতিয়া আৰু গাইছ আহি পালো বৰ্তমান বজাৰত ইফালে আছে বজাৰ বলক এতিয়া যাও ডাইৰেক্ট হাঁহৰ বজাৰত হাঁহৰ বৰ্তমান কেনেকুৱা ৰেট চলি আছে বলক সেইটো চাও তো গাইছ বজাৰৰ পৰা আহি পালো ঘৰত তাতে আৰু মানে ভিডিঅ' নকৰিলোঁ এতিয়া আহিলোঁ ঘৰত আৰু ঘৰত আহি আকৌ ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু এতিয়া কৈ আছোঁ যে আমি সেই 6টা হাঁহ বিক্ৰী কৰি কিমান টকা পালোঁ লাভ হ'ল নে লোকচান হ'ল গোটেইখিনি কথা কৈ আছোঁ তো আপোনালোকে ভালকৈ এতিয়াৰ পৰা শুনিব আৰু তো আমি বজাৰত হাঁহ নিছিলোঁ 6টা তাৰে 2টা আছিল 3.5 কেজিমান আছিল আৰু সেই 2টা হাঁহ মানে বেপাৰীয়ে নিছিল মানে সেইখিনি কাটি বিক্ৰী কৰিব আৰু সেই 2টা হাঁহৰ দাম দিছিল 900 টকা তাৰপিছত থাকিল 4টা হাঁহ আৰু সেই 4টা হাঁহৰ এজনে এটা হাঁহ নিছিল আৰু সেই হাঁহটোৰ দাম দিছিল 420 টকা তাৰপিছত থাকিল 3টা হাঁহ আৰু সেই 3টা হাঁহ সেই আগৰ বেপাৰীজনে আকৌ আহি তো দাম দিছিল 350কে দাম দিছিল তো মানে 3টাত 1004 টকা দিছিল তো ইমান মান কৰে গোটেইখিনি বিক্ৰী কৰিলোঁ আৰু তো গম পালা কিমান কোনটো কিমানকৈ বিক্ৰী কৰিলোঁ তো আজি এই 6টা হাঁহ বিক্ৰী কৰি পাৰিলোঁ অল টোটেল 2380 টকা আৰু 2 দিনমান আগত যে এজন বেপাৰী আহিছিল আৰু সেই বেপাৰীজনে দাম দিছিল 700 টকাকৈ জোৰা 700 টকাকৈ 7 3 গুণ 21 মানে 2100 টকা দিলহেঁতেন আৰু আমি পালোঁ আজি 2300 টকা মানে অলপমান হ'লেও আৰু বেছি পালোঁ আৰু আজি মানে 280 টকা আৰু বেছি পালোঁ তো সেয়াই আৰু আজি আমি 6টা হাঁহ যে বিক্ৰী কৰি 2380 টকা পালোঁ আৰু সেইটো যদি মই এটা হাঁহত যদি ক'ব যাওঁ এটা হাঁহৰ 396.6কে এটা হাঁহত পালোঁ আৰু সেই এটা হাঁহৰ মানে 396.6ৰ লগত যদি আমি 6 পূৰণ দিওঁ মানে 6টা হাঁহ যদি আমি পূৰণ দিওঁ তেনেহ'লে 2380 টকাই হয় এতিয়া সেই এটা হাঁহৰ 396.6ৰ পৰা 250 মাইনাছ দিব লাগিব মানে সেইটো হ'ল খৰচটো মই আগৰ ভিডিঅ'ত ওলাইছোঁ মানে এটা হাঁহৰ কিমানখিনি খৰচ হ'ল 200ৰ পৰা 250 ইমান মানৰ ভিতৰত থাকে এটা হাঁহৰ খৰচটো সেইটো মই আগৰ ভিডিঅ'ত ওলাইছোঁ আপোনালোকে যদি চোৱা নাই সেইটো ভিডিঅ' চাই ল'ব তো 396.6ৰ পৰা 250 যদি মাইনাছ দিওঁ তো এটা হাঁহৰ প্ৰফিট থাকিব 145-46 ইমান মানৰ ভিতৰত থাকে এটা হাঁহৰ প্ৰফিট তো 3.5 মাহত এটা হাঁহৰ প্ৰফিট পালোঁ বৰ্তমান 146 ৰুপিজ ইমানখিনি টকা পালোঁ বৰ্তমান সেয়াই আৰু গাইছ লাহেকৈ আবেলি হৈ গ'ল আৰু আমিও ভাত পানী খাই ল'লোঁ আৰু এতিয়া হাঁহখিনিক দানা দিবৰ কাৰণে সময় হৈছে আৰু আমাৰ হাঁহখিনিক কোনোবা দিন 2 টাইম দিয়া হয় মানে ৰাতিপুৱা আৰু সন্ধিয়া বা আবেলি ইমান মানৰ ভিতৰত দিয়া হয় আৰু কোনোবা দিন 3 টাইমত দিয়া হয় আৰু আজি আমাৰ হাঁহখিনিক 2 টাইম দানা দিয়া হ'ব ৰাতিপুৱা এবাৰ দিয়া হৈছে আৰু লগতে এতিয়া আবেলি মানে এতিয়া এবাৰ দানা দিয়া হ'ব বাকী দানা দিবৰ কাৰণে ইফালে বস্তাখিনি পাৰি লৈছোঁ ইয়াতে দিম এতিয়া দানা আৰু দানা ইফালে ধান আৰু দানা ইয়াতে মিক্স কৰিছোঁ এতিয়া এইখিনি ইয়াতে ধুনীয়াকৈ ইয়াতে দিম আৰু ইফালে এই দানাখিনি ইফালে ওলাই আহিছে এইবোৰ এতিয়া এনেকৈ বস্তা দিব লাগিব নেফেলাবি আৰু ইফালে এনেকৈ দানাখিনি দিলোঁ এতিয়া এই হাঁহখিনিক এৰি দিব লাগে আৰু হাঁহখিনি ইয়াতে আছে যা আক্ৰমণ দেখিছা আক্ৰমণ দেখা আৰু এইফালে 1 মিনিটৰ ভিতৰত দানা খতম কৰি দিলে এইখিনি আকৌ ঢালি দিব লাগিব খা আকৌ অলপ লাগিব আনিব আৰু ইফালে চাওক
বৰ্তমান এইফালে ডাঙৰকৈ দেখাই আছে ডাঙৰ বেছি নাই তো কেইটামানহে আছে তো এইফালে ডাঙৰকৈ দেখাই আছে আৰু লগতে যিবিলাক সৰু আছে সেইবিলাকৰ খোৱা হৈছে তো সেইবিলাকে এইফালে এনেকৈ পানী খাই আছে এইফালে আছে আৰু কোনোবা সেই তাতে সোমাইছে তো এনেকৈ আছে আৰু সৰুবিলাক আৰু এইফালে আছে ডাঙৰবিলাক খাই বৰ্তমান আৰু ইয়াতে হাঁহবিলাক দানা খায় তাৰপিছত হাঁহবিলাকে এনেকৈ ইয়াতে ঘূৰি থাকে ইফালে আছে আৰু কোনোবা সিফালে সোমাই গৈছে তাৰপিছত সন্ধিয়া হোৱালৈকে ইয়াতে থাকিব তাৰপিছত যেতিয়া সন্ধিয়া হ'ব তো তেতিয়া মানে হাঁহবিলাকে এনেকৈ নিজে যায় তো ইয়াতে সোমাব সৰুবিলাক আৰু ইয়াৰ ঘৰৰ সেইফালে এটা আছে ছাগলী ৰখা ঠাই তাতে সোমাব এনেকুৱা ডাঙৰবিলাক আৰু বৰ্তমান এনেকৈ ইয়াতে ঘূৰি থাকে আৰু এই সন্ধিয়া হোৱালৈকে তো ইয়াই আছিল আজিৰ এই ভিডিঅ'টোত চ' ভিডিঅ'টো চাই যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব দিয়ক আজিলৈ বাই বাই নেক্সট এটা ধামাকা ভিডিঅ'তে লগ পাই আছোঁ আজিলৈ